শৰৎগানৰ লৈ আহিছো ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং এক ভয়াবহ পথ দুৰ্ঘটনা জুকাৰি গৈছে সমগ্ৰ অঞ্চল অৰ্থাৎ এগৰাকী কিশোৰ মোমায়েকৰ ঘৰলৈ গৈছিলে আৰু মোমায়েকৰ ঘৰলৈ যাওঁতে ভয়াবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিশোৰজনে আৰু কিশোৰজনৰ নাম হৈছে ইমৰান আলী মোমায়েকৰ ঘৰলৈ যাওঁতে এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিশোৰজনে আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ সংঘটিত দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছে কিশোৰজনে আমি জনাই আছো এই মুহূৰ্তত ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এক ভয়ংকৰ পথ দুৰ্ঘটনা জুকাৰি গৈছে গোলকগঞ্জৰ নালিয়া অঞ্চল থিতাতে প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন কিশোৰে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এই কিশোৰজনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰবেগী বাইক আৰোহীয়ে আৰু বাইকত মোমায়েকৰ ঘৰলৈ গৈ আছে ইমৰান আৰু গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী মফিজুল হক আহত লোকজনক হাস্পতালত ভৰ্তি কৰা হৈছে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছে এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন কিশোৰে গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে যুৱকজনে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন যুৱকে এজন কিশোৰে প্ৰাণ হেৰুৱাইছে আৰু হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আমি এই দৃশ্যাংক দেখুৱাইছো টাইম 8 এক্সক্লুসিভ আমি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজন কিশোৰে ইমৰান আলী নামৰ এজন কিশোৰে প্ৰাণ হেৰুৱাইছে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিশোৰজনে নিয়ন্ত্ৰণ হেৰুৱাই অৰ্থাৎ বাইক তীব্ৰ বেগত বাইক চলোৱাই এতিয়া কাল হৈছে যুৱক এই কিশোৰজনৰ কাৰণে আৰু প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিশোৰজনে তীব্ৰ বেগত আছিলে বাইকখন আৰু বাইকখন গছত খুন্দা মাৰিছিল আৰু তাৰ পাছতে যুৱকজনে কিশোৰজনে প্ৰাণ হেৰুৱাইছে জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন কিশোৰে মোমায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাতেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি এই দৃশ্যাংক আপোনালোকক দেখুৱাইছো এয়া হৈছে দুৰ্ঘটনাৰ পিছৰ দৃশ্য এই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ঘটনাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে থিতাতে প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন কিশোৰে তীব্ৰ বেগত বাইক চলোৱাই কাল হ'ল এই কিশোৰজনৰ কাৰণে আৰু বাইক নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনে গছত খুন্দা মাৰিছিলে আৰু গছত খুন্দা মৰাৰ পিছতে থিতাতে প্ৰাণ হেৰুৱাইছে এই কিশোৰজনে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো সমান্তৰালকৈ আন এজন লোক আহত হৈছে আৰু আহত লোকজনৰ নাম হৈছে মফিজুল হকক বৰ্তমান আৰু আহত লোকজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হাস্পতালত ভৰ্তি কৰা হৈছে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মই জনাই আছো এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম 8 দৰ্শকক গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ইমৰান আলী নামৰ এজন কিশোৰে যাতে প্ৰাণ হেৰুৱাইছে কিশোৰজনে জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আহত বাইক আৰোহীয়ে ঘটনাত আহত হৈছে এজন বাইক আৰোহী আহত বাইক আৰোহীজনৰ নাম মফিজুল হক বুলি জানিব পৰা গৈছে মফিজুল হকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহতজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি আৰু নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিলে তীব্ৰবেগী বাইক আৰোহীগৰাকীয়ে আৰু থিতাতে প্ৰাণ হেৰুৱাইছিলে কিশোৰজনে আৰু তীব্ৰবেগে এতিয়া কাল হ'ল এই কিশোৰজনৰ কাৰণে ইমৰানৰ কাৰণে তীব্ৰবেগে কাল হ'ল আৰু তীব্ৰবেগত বাইক চলোৱাৰ বাবে কিশোৰজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছে এজোপা গছত খুন্দা মাৰিছিল আৰু প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে জনাইছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ পথ দুৰ্ঘটনা শোকাবহ পথ দুৰ্ঘটনা জুকাৰি গৈছে সমগ্ৰ নালিয়া অঞ্চল জুকাৰি গৈছে শোকাবহ পথ দুৰ্ঘটনাই এক ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিলে বাইকখনে আৰু তাৰ পাছতে ইমৰান আলীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা প্ৰাণ হেৰুৱাইছে ইমৰান আলীয়ে সেই ঘটনাত আৰু নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিলে তীব্ৰবেগী বাইকখনে গছত খুন্দা মৰাৰ পিছতে ইমৰান আলী নামৰ কিশোৰজনে প্ৰাণ হেৰুৱাইছিল আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো
ইমৰান আলী নামৰ এজন কিশোৰে প্ৰাণ হেৰুৱাইছে ভয়ংকৰ পথ দুৰ্ঘটনাত গোলকগঞ্জৰ নালিয়াত সংঘটিত হৈছিলে এই ভয়ংকৰ পথ দুৰ্ঘটনা